ঐতিহাসিক লখিমপুৰ আঞ্চলিক মীনবহল সমিতিৰ সভা কক্ষত অসম গণ পৰিষদৰ সাংগঠনিক সভা সম্পন্ন। চিপাঝাৰ সমষ্টিত ডক্টৰ জয়নাথ শৰ্মাৰ নেতৃত্বত দেওমৰনৈ টেঙাবাৰী মণ্ডল পৰিষদৰ উদ্যোগত ঐতিহাসিক আঞ্চলিক মীনবহল সমিতিৰ সভা কক্ষত যোৱাকালি অসম গণ পৰিষদ দলৰ চিন্তন বৈঠকৰ লগতে প্ৰথম কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হয়। সভাত অসমৰ প্ৰাক্তন ৰাজ্যমন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা উপস্থিত থাকে। ডক্টৰ জয়নাথ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত মণ্ডল পৰিষদৰ পূৰ্ণাংগকৰণ কৰে। অন্যহাতে পৰিষদখনৰ অন্তৰ্গত আঞ্চলিক সমিতিৰ টেঙাবাৰী লখিমপুৰ ভোৰাগড় দেওমৰনৈ নামখলা সৰাবাৰী আৰু বুহিনগৰ সমিতি গঠন কৰে। ৪৯ নং চিপাঝাৰ সমষ্টিৰ ২০২৬ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি অসম গণ পৰিষদৰ ৰন্ধংকা। একালৰ প্ৰতাপী প্ৰাক্তন ৰাজ্যমন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মাৰ হাতত বাগজৰী হিচাপে লৈ চিপাঝাৰ সমষ্টি পুনৰ সক্ৰিয় হৈ উঠিছে অসম গণ পৰিষদ দল। অন্যহাতে ৪৯ নং চিপাঝাৰ সমষ্টিৰ ২০২৬ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলক প্ৰাৰ্থিত্ব দিবই লাগিব বুলি দাবী জনাই তৃণমূল পৰ্যায়ৰ নেতা পালি নেতাসকলে। সভাত অসম গণ পৰিষদ জিন্দাবাদ, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য জিন্দাবাদ, চিপাঝাৰ সমষ্টি জিন্দাবাদ, ডক্টৰ জয়নাথ শৰ্মা জিন্দাবাদ ধ্বনিত উত্তাল কৰি তোলে মীনমহল সভাগৃহ প্ৰাংগণ। আপোনালোকে নিজেই দেখিছে আজিৰ দিনটোত আমাৰ চিপাঝাৰ সমষ্টিত ২৬খন পঞ্চায়ত আৰু এখন নগৰ সমিতি, আমাৰ চিপাঝাৰখন আজিকালি টাউন কমিটি হৈছে। গতিকে এই আমাৰ ২৭খন অসম গণ পৰিষদ দলৰ আমাৰ আঞ্চলিক সমিতি আমি ইতিমধ্যে গঠন কৰিছোঁ আৰু ইয়াৰ উপৰিও আমি ২খন কমিটি আমি মানে উপ কমিটি কৰিবলগীয়া হৈছে, মানে জিঅ'গ্ৰাফিকেল পজিশ্যন বা লোকেশ্যনটো চাই। অসম গণ পৰিষদৰ আজি আমাৰ মাণ্ডলিক সভা এখন ইয়াত হৈছে। আচলতে এইখন আমাৰ চিন্তন বৈঠক। ইয়াত সকলো আঞ্চলিকৰ ৭খন আঞ্চলিক আমাৰ এই মণ্ডলৰ ভিতৰত আছে। এই ৭খন আঞ্চলিকৰ সকলো আমাৰ সম্পাদক আৰু সভাপতিসকলে আমি সংগঠনটোত কেনেকৈ একেবাৰে তৃণমূল পৰ্যায়লৈ আগবঢ়াই লৈ যাব পাৰোঁ এই বিষয়ে তেখেতসকলে সকলো প্ৰকাৰে সকলোজনে প্ৰত্যেকেই নিজৰ মত প্ৰকাশ কৰিছে। আৰু আমি ইতিমধ্যে এই ৭খন গাঁৱৰ আমাৰ আঞ্চলিকৰ গোটেইকেইখন গাঁও সভা আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া প্ৰত্যেকখন গাঁৱৰ পৰা আমি মানে প্ৰত্যেকখন আঞ্চলিকৰ পৰা আমাৰ প্ৰতিটো ভোটকেন্দ্ৰৰ বিপৰীতে আমি ৫জনকৈ যুৱক আমি নিৰ্বাচন কৰি উলিয়াম আৰু তেখেতসকলক লৈ আমি যুৱ শক্তিটো আমি গঠন কৰিম। আমাৰ ২৯খন হৈছে, মানে এখন নগৰ সমিতি, ২৬খন গাঁও পঞ্চায়ত ৱাইজত ২৬খন আঞ্চলিক কমিটি আৰু ২খন আমি আঞ্চলিকৰ উপসমূহ সমিতি কৰিছোঁ। বাজানা পথাৰত কৰিছোঁ এখন, ঠিক তেনেকৈ আমি মাৰৈত এখন কৰিছোঁ। সদৌ অসম ভিত্তিত অসম গণ পৰিষদ দলৰ আমি এই যে মিত্ৰজোঁটৰ চৰকাৰ চলি থকা অৱস্থাত আমাৰ সাংগঠনিক দিশটো সবল কৰিবৰ কাৰণে প্ৰত্যেকখন সমষ্টিত ১২৬টা সমষ্টিত আমি একোখন কৰ্মী সভা আমি পাতিছোঁ আৰু এই কৰ্মী সভাবিলাকত আমি দেখিছোঁ, বিশেষকৈ কৰ্মশালাবিলাকত দেখিছোঁ ৰাইজৰ সঁহাৰিটো অতি উৎসাহজনক। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন গ্ল'বেল নিউজ।